আৰু এনেও তাৰমানে কংগ্ৰেছ পাৰ্টিটো যিমান দিন আমি আছিলোঁ চালোঁ যে পাৰ্টিটো ইমান ভাল নহয়। এই আমাৰ জাতিৰ মানে খালি হেৰি কৰে, বিপদৰ সময়ত মাত চাত নামাতে, সিহঁতে MLA হৈ যায় বহিয়ে থাকে। আমি ইলিয়াছক 15বাৰ দিলোঁ নহয়, 15বাৰ দিয়াত সি এই 26 নম্বৰ 126 চিটত বহি থাকি চাদা খাই থাকে। সি কেতিয়াবা আছিল বুলি কোনোবা কৈছে নেকি কিবা? এওঁ মানে মানুহটো যোগ্য মানুহ, বহুত অনুদানো দিছে, অনুদান কৰিছে, জাতিৰ কাৰণে খাটিছে, হয়নে? বহুত ধৰণৰ কাম কৰিছে, আমাৰ ফেচিলিটি বহুত দিছে। ৰাইজৰ যি অভিযোগ সেইটো পূৰণৰ স্বাৰ্থত ই মানে পুৰা কাম কৰি আছে। সেইকাৰণে আমি পাৰ্টিত চেষ্টা কৰি UDFত যোগদান কৰিলোঁ। আমি কংগ্ৰেছ ত্যাগ কৰা এইটোৱে হ'ল আমাৰ দলগাঁও সমষ্টিত আমি প্ৰায় 15বাৰ MLA আমাৰ ইলিয়াছ চাহেবক ভোট দি 15 বছৰ ভোট দিলোঁ। আমি মাত্ৰ হিচাপত থাকোঁ কংগ্ৰেছত, কোনো উন্নয়নমূলক কাম আমাৰ ৰাইজৰ নহয়। আৰু আমি চালোঁ যে আমাৰ UDFৰ দলৰ আমাৰ মুজিবুৰ চাহেব আমাৰ ৰাইজৰ কাম কৰি আছে, মাটি বাৰীৰ পাট্টা দি আছে, ডিভিটক ভোটাৰৰ কাৰণে তেওঁ সংসদত মাত মাতে। সেইকাৰণে আমি ভাল পাই আমি এই দলত যোগদান কৰিলোঁ।